বিশ্বনাথ চাৰিআলি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। বিশ্বনাথ চাৰিআলিৰ সাধাৰুৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰকাণ্ড অজগৰে ঘাইপথ পাৰ হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে গাড়ী চালক এজনে। অজগৰ সাপটো দেখা পাই ফোনযোগে সাংবাদিক তথা সৰ্পবন্ধু মানৱ অসমক খবৰ দিয়াত উপস্থিত হৈ সৰ্পবন্ধু মানৱে প্ৰায় 17 কেজিৰ প্ৰকাণ্ড অজগৰ সাপটোক উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। যিহেতুকে বাৰিষাৰ সময় আৰু নিশাৰ ভাগত আচলতে বন্যপ্ৰাণীসমূহ এনেকৈ ৰাস্তা পাৰ হয় আৰু আজি আচলতে সন্ধিয়া প্ৰায় 9:30 বাজিলে দুজন পথচাৰী তেওঁলোক বিশ্বনাথ চাৰিআলি অভিমুখে আহি আছিলে আৰু গৈ থাকোঁতেই অজগৰডাল প্ৰত্যক্ষ কৰিলে। আচলতে যি সাধাৰু যি মেলা হয়, মেলাৰ সেইখনতে ৰাস্তাৰ ওচৰতে আৰু লগে লগে মোক খবৰ দিলে আৰু সৰ্পবন্ধু হিচাপে আচলতে মোৰ ফোন নাম্বাৰটো সকলোৰে হাতত প্ৰায় মানুহৰ হাততে আছিল। তেওঁলোকে খবৰ দিলে আৰু অশেষ ধন্যবাদ, কাৰণ তেওঁলোকক ধন্যবাদ দিব লাগিব, যিহেতুকে বন্যপ্ৰাণী সুৰক্ষা কৰাটো সকলোৰে দায়িত্ব। গতিকে সাপটো উদ্ধাৰ কৰাৰ বাবে স্থানীয় ৰাইজে সৰ্পবন্ধু মানৱক ধন্যবাদ জ্ঞাপন কৰে। ব্যুৰ ৰিপৰ্ট, অসম টুডে।